নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ ইংলিছৰ কি প্ৰশ্ন আহিছিল। তো কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম। এয়া তোমালোকে দেখিবলৈ পাইছা, ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান ইয়াত আছে। তো ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন প্ৰত্যেকবাৰ পৰীক্ষাতে অহা দেখা যায়। আজি আমি কেৱল গ্ৰামাৰ ছেকশ্যনটোহে আলোচনা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তো ইয়াত আমি দেখা পাইছোঁ 4 নম্বৰৰ পৰা ইয়াত গ্ৰামাৰ ছেকশ্যনটো আৰম্ভ হৈছে। কি দিছে? ৰাইট দ্য পাষ্ট ফৰ্ম অফ দ্য ফলোয়িং ভাৰ্বছ এনি 5। কাম এইটো কেম হ'ব, চি চ' হ'ব, পাছ পাষ্ট হ'ব, টেক টুক হ'ব, ফ'ল' ফ'ল'ড হ'ব। ইয়াৰ পিছত আছে মিট, এইটো হ'ব মেট। ইয়াৰ পিছত আৰু কেইটামান ইম্পৰ্টেণ্ট গ্ৰামাৰৰ কুৱেশ্যন আছে। ইয়াত আছে ৰাইট দ্য অপ'জিট ৱৰ্ড অফ দ্য ফলোয়িং। নেভাৰ হ'লে এভাৰ হ'ব, ৰং ৰাইট হ'ব, হোৱাইট ব্লেক হ'ব, স্মল হ'লে বিগ হ'ব, ৱাইজ হ'লে ফুলিছ হ'ব। ইয়াৰ পিছত নিউ আছে, নিউ হ'লে অল্ড হ'ব। ইয়াৰ পিছত আছে চেঞ্জ দ্য জেণ্ডাৰ অফ। বয়, বয় হ'লে হ'ব গাৰ্ল। 6 নম্বৰ কুৱেশ্যন। বয় হ'লে গাৰ্ল হ'ব, হাজবেণ্ড ৱাইফ, হি শ্বি কুইন কিং হ'ব, মেন ৱমেন হ'ব। মেন হ'লে হ'ব ৱমেন। ইয়াৰ পিছত কি আছে? পুট চুইটেবল আৰ্টিকেলছ। এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত অহা দেখা যায়। তো প্ৰথম দিছে হি ৰিডছ ইন ডেছ LP স্কুল। তো এইটোত কি হ'ব? যিহেতুকে আমি এলটো উচ্চাৰণ কৰিবলৈ এৰ দৰে উচ্চাৰণ কৰিব লাগিছে, গতিকে ইয়াত এন বহিব। ডেছ গংগা ইজ এ হলি ৰিভাৰ। তো গংগাৰ আগত দা বহিব। দ্য কাউ ইজ ডেছ ইউজফুল এনিমেল। তো ইউজফুলটো উচ্চাৰণ কৰোঁতে ইউৰ দৰে আমি উচ্চাৰণ কৰিছোঁ, গতিকে এইটোৰ সন্মুখত এ বহিব। তাৰপিছতো ডি নম্বৰ, গুৱাহাটী ইজ ডেছ অল্ড চিটি। তো অল্ডত যিহেতুকে ভাৱেল আছে অ', গতিকে এইটোত এন বহিব। ইয়াৰ পিছত আছে টাৰ্ণ ইনটু নিগেটিভ। তো এ নম্বৰটোত দিছে ৰুমি ৱাজ ৰিডিং ইংলিছ। এইটো আনচাৰ হ'ব ৰুমি ৱাজ নট ৰিডিং ইংলিছ। বি নম্বৰ অপশ্যনটোত আছে শ্বি কেন ছিং ৱেল। বি নম্বৰ কুৱেশ্যনটো শ্বি কেন ছিং ৱেল। তো আনচাৰ হ'ব শ্বি কেন নট ছিং ৱেল। চি নম্বৰ কুৱেশ্যনটোত আছে উই প্লে ক্ৰিকেট। ইয়াৰ আনচাৰ হ'ব উই ডু নট প্লে ক্ৰিকেট। থেংক ইউ ছ' মাছ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।